আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোনটো বাল্য বিবাহ আৰু বহু বিবাহ আমাৰ সমাজত প্ৰচলিত হৈ আছিলে, সেইটো এতিয়া বন্ধ হ'বই লাগে। আৰু ছাৰে যিহেতু আমাৰ এইটো আইনে বনাই দিছে, সেইটো বন্ধ হওক। আৰু সম্পত্তিৰ সম অধিকাৰ যোনটো আছে, এইটো মুছলমান সমাজৰ কাৰণে সকলো সন্তানৰ কাৰণে উপযোগী। কাৰণ এইটো যোনটো আইনটো আহিছে, এইটো সকলোৰ কাৰণেৰে ভাল হৈছে। আৰু সকলোৱে এই আইনটো মানি ল'ব বুলি মই আশা ৰাখিছোঁ। আমাৰ মুছলমান সমাজৰ কাৰণে বিশেষকৈ এই আইনটো বহুত ভাল। আৰু এটা যোনটো সম্পৰ্ক, সেইটো অনলি মুছলমান সমাজতে এইটো মানি ল'বই। আৰু এইটো মানি লোৱাটো আমাৰ সকলোৰ কাৰণে ভাল। এই আইনটোৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰ মই চৰকাৰক নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিটো সম্পৰ্কে আমাৰ মাইনৰিটি সমাজত যিটো এটা ভুল প্ৰতাৰণা চলি আছে যে এইটো বেয়া, কিন্তু বেয়া নহয়, এইটো মহিলাসকলৰ কাৰণে বহুত ভাল।